প্ৰমাণ কৰে চৰকাৰৰ পৰিকল্পনাহীন তেওঁলোকৰ ৰণকৌশল। কোনো দুখীয়া মানুহে প্ৰশাসনৰ লগত এনেধৰণৰ সংঘাতৰ ৰাস্তা ল'বলৈ নিবিচাৰে। কিন্তু যদি প্ৰশাসনে পুনৰ সংস্থাপনৰ ক্ষেত্ৰত যদি ৰাইজক সহায় নকৰে, তেওঁলোকৰ খোৱা বোৱা ক্ষেত্ৰত সদায় কিবা অসুবিধাত তেওঁলোকক পেলায়, অহা যোৱা ৰাস্তাও তেওঁলোকক এই সুবিধাটো নিদিয়ে, তো ৰাইজেও এটা সময় দুখীয়া ৰাইজ হতাশ হোৱাটো স্বাভাৱিক। আৰু সেইকাৰণে আমি দুখিত। কিয়নো আপোনালোকে আজি তাৰিখত এটা বিকল্প সৃষ্টি কৰিব নোৱাৰিলে? কিয় আপোনালোকে জনপ্ৰতিনিধি সেই অঞ্চলত গ'লেই আপোনালোকে জনপ্ৰতিনিধিক আঁতৰত ৰাখে? অকলশৰীয়া সেই ৰাইজবোৰক কিয় ৰাখিছে? তেওঁলোকৰ খোৱা বোৱা ক্ষেত্ৰত এইখন চৰকাৰে ইমান বাধা কিয় প্ৰদান দিছে? তেওঁলোকৰ অহা যোৱা ৰাস্তাখিনিও তেওঁলোকে এইখন চৰকাৰে কিয় কাটিবলৈ বিচাৰিছে? কিয় আমি তেওঁলোকৰ লগত এটা মানৱীয়তাৰ চিন্তাৰে আমি কিয় তেওঁলোকৰ লগত মত বিনিময় কৰিব পৰা নাই? তো এয়া হ'ল পৰিকল্পনাহীন তেওঁলোকৰ সিদ্ধান্ত বা নিৰ্বাচনী কেন্দ্ৰিক ৰাজনীতি। যি ৰাজনীতি আমি গৰিহণা দিছোঁ, যি ৰাজনীতিক আজি সকলোৱে অসমৰ মানুহে চিনি পাইছে, গম পাইছে। আৰু মই ক'বলৈ বিচাৰোঁ কি যিসকলৰ ৰাজনীতি দুখীয়া মানুহৰ ঘৰ ভাঙালৈ সম্পৰ্ক ৰাখে, তেওঁলোকৰ নিজৰ ঘৰো এতিয়া শান্তিত তেওঁলোকে নিজৰ ঘৰৰ ভিতৰতো শান্তিত থাকিব নোৱাৰে। যিসকলে দুখীয়া মানুহৰ ঘৰ ভাঙি ভাল পায়, তেওঁলোকৰ নিজৰ ঘৰৰ ভিতৰত কেতিয়াও শান্তিৰ পৰিৱেশটো নাপাব। আৰু লগে লগে আমি অনুৰোধ জনাইছোঁ আমাৰ অসমীয়া মানুহক যে আইন নিজৰ হাতত নল'ব। ঘাত প্ৰতিঘাত অত্যাচাৰ অন্যায় এইখন চৰকাৰে বহুত কৰিব। এইখন চৰকাৰ আমাৰ ওপৰত বহুত আমাৰ দুখীয়া ৰাইজৰ ওপৰত অন্যায় তেওঁলোকে কৰিব, অত্যাচাৰ চলাব, প্ৰভোগ কৰিবলৈ চেষ্টা কৰিব। কিন্তু এইখন চৰকাৰৰ জালত আমাক ভৰি দিব নালাগে, আইন নিজৰ হাতত ল'ব নালাগে।